Hey guys, namaskar. Jinoi hoina ta video upload स्वागतम जनाइछु त आज এটা ব্লগ বনাব ওলাইছো কি ব্লগ হয় আপোনাক গুটেখিনি দেখাই দিম তো চাই থাকক আৰু বিহু আইল যেটো কালি হৈছে দৰু বিহু তো কালি গৰু গা ধুৱাব লাগিব আৰু কত কি খবৰ আপোনাক জনাই আছো তো ভিডিওটো হলৈকে চাই যাব আৰু এতিয়া বাজে 1মান বজাত মই ভিডিওটো ষ্টাৰ্ট কৰিছো কাৰণ মানে মই টিউচন গৈছিলো কিবা কিবি কৰিছিলো কাপোৰ চাপোৰ ধুইছিলো বহুত দেৰি হৈছিল সেইকাৰণে জাস্ট খৰাই পাইছো আৰু কত কি কৰে আপোনাক গুটেখিনি দেখাই দিম তো ভিডিওটো হলৈকে চাই যাব আৰু আপোনালোকে চোৱাৰ আগত আপোনালোকে প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে আপোনালোকে ফলো কৰি দিব তো আৰু কাষত থকা বেল আইকনটো অল কৰি দিব যাতে আপোনালোকে মোৰ নটিফিকেশন মানে মোৰ ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে যাতে পাই যায় তো হে আৰু ভিডিঅ'টো চাই থাকক আৰু গাইজ ইফালে মোৰ এটা কেকৰ অৰ্ডাৰ আছে কাইলে হৈছে গৰু বিহু আৰু কাইলে হৈছে শনিবাৰ কাইলে শনিবাৰ হ'ব আৰু কাইলে এটা কেকৰ অৰ্ডাৰ আছে বাৰ্বি কেক এটা আজি বনাম যেহেতু তো আপোনালোকক দেখাই আছো ক'ত কেনেকৈ ডিজাইন হ'ব দেখা আৰু আপোনালোকে যদি মোৰ সেই কেকৰ ভিডিঅ'টো যদি আপোনালোকে মোৰ গোটেই কেনেকৈ কি কৰি বনালো আপোনালোকে যদি চাব খোজে আপোনালোকে মোৰ কেকৰ জুনিছ কেক ৰেচিপিছৰ সেই কেকৰ চেনেলটোত আপোনালোকে চাই যাব আৰু ফেচবুক পেজতো চাব পাৰিব মোৰ কেকৰ ভিডিঅ'সমূহ তাতে জুনুৰাণী নাথ পেজ বুলি আছে তো আপোনালোকে চাব আৰু ফলো কৰি দিব আৰু আপোনালোকে মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে শেষলৈকে চাই যাব আৰু প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আৰু গাইজ বহুত দিনৰ পৰা এটা কথা ক'ম বুলি ভাবি আছিলোঁ আৰু ক'ব হোৱা নাই তো ভাবিলোঁ আজি এই ভিডিঅ'টো এটা কৈ দিওঁ মানে বহুত দিনৰ পৰা আমি মানে দেওবাৰ নে শনিবাৰে দেওবাৰ মান আছিল কিজানি চাগে নহয় মঙলবাৰ নে বুধবাৰ মান আছিল মই এটা ভোজ খাব গৈছিলোঁ আমাৰ ওচৰতে আৰু ঘৰৰ ওচৰতে এটা ভোজ খাব গৈছিলোঁ তাতে মই এটা বস্তু দেখা পালোঁ গাইছ আপোনালোকে ভাবিব দেখাও পাইছে কিজানি আপোনালোকে আৰু যদি মোৰ সেই কথাটোৰ কাৰণে যদি আপোনালোকে কিছুমান যদি গাত লাগে বা কিবা হয় আপোনালোকে বেয়া চা নাপাব কিন্তু আজিৰ মানে যিটো মানে পৰিস্থিতি পৰিছে সেইটোহে কম আৰু আপোনালোকে যাতে বেয়া ভাবি নলয় কাৰণ মানে কথাটো হ'ল মানে সেইদিনাখনে ভোজ খাব যাওঁতে আমি একেলগে বহিছিলোঁ কেইজনমান মানুহ তাৰপিছত বহুতে মানে সৰু ছোৱালী এজনো আছিল তাৰপিছত ভাত খাই থাকোঁতে গাইছ মোবাইলটো চাই পেলাই ভাত খাই আছে গম পাইছেনে আৰু মই মানে দেখা পাই আচৰিত মানে আৰু বহুততে দেখিছোঁ মই এইটো বস্তু তো বহুতত চাই কিনে মই আজি ক'ব লগা মানে হৈছোঁ কাৰণ মোৰ মনটোত মানে ভাবি আছিলোঁ যাতে আপোনালোকৰ আগতো কথাটো কওঁ মানে এনেকুৱা হৈছে আজিকালি মানে মোবাইল নহ'লে মানে ছোৱালীবিলাকে ভাত নোখোৱা হৈ গৈছে তো আপোনালোকে ক'বচোন বাৰু কথাটো মানে কিমান মানে হেৰি হয় আৰু কেইদিনমানৰ পিছত চাগে যিবিলাক উঠি অহা ছোৱালী মোবাইল নহ'লে কিজানি ভাতে নাখাব মানে মোবাইল আগত থাকিব আৰু ভাতকেইটা খাই থাকিব তেওঁলোকে বুজি পাইছে নহয় মানে তেনেকুৱা পৰিস্থিতি হ'ব যেন লাগিছে কাৰণ যিহেতু এতিয়া কলিযুগ পৰিছে ক'ত কি হয় আপোনালোকেতো জানিয়ে থাকে তো এতিয়া মানে ছোৱালীবিলাকে হৈছে আৰু কিছুমানে মোবাইল নহ'লে গাইছ মানে মাক দেউতাককো পুৰা মানে হেৰি কৰে আৰু বেয়া পায় এনেকুৱা হৈছে এনেকুৱা টাইপৰ হৈছে আমাৰ ঘৰৰ ওচৰতে এনেকুৱা হৈছে আমাৰ মানে আপোনালোকক নকওঁ বাৰু তো মানে সিহঁতে মানে মোবাইল নহ'লে মানে চলিবই নোৱাৰা হৈছে আছে মোবাইল ঘৰত কিন্তু সিহঁতক মানে বেলেগকৈ লাগে মাত্ৰ সৰু ছোৱালী মানে উঠি আহিছে সিহঁতে পঢ়া শুনাত ব্যস্ত হ'ব লাগে কিন্তু এতিয়া মানে মোবাইলত মানে ব্যস্ত হৈছে বহুতবিলাক আজিকালি ল'ৰা ছোৱালীবিলাক তেনেকুৱাই হৈছে আপোনালোকে ক'বচোন মোৰ এই কথাটোত মানে আপোনালোকে কি বুলি ভাবে কাৰণ যিটো পৰিস্থিতি পৰিছে মানে বহুত বেয়া পৰিস্থিতি পৰিছে আৰু আজিকালি চব ঘৰে ঘৰে মানে এটা ডাঙৰ মোবাইল আছেই আৰু সেই মোবাইলটোৰ জৰিয়তে যে ছোৱালীটোৰ যে ভৱিষ্যতটো বেয়া হৈছে সেইটো মানে হেৰি আৰু মোবাইলটো চাব লাগে গাইছ মানে আজিৰ যুগত মোবাইলটো নহ'লে মানে নচলা হৈছে মানে মোবাইলটোও চাব লাগে কিন্তু ভাত খোৱাৰ টাইমত এইবিলাক নহয় আৰু হয়নে আমিও ইমান পঢ়া শুনা কৰিলোঁ মানে ভাত খোৱাৰ টাইমত মোবাইল চাইও নাপালোঁ আৰু আমি যেতিয়া মোবাইল লৈছোঁ তেতিয়া হেৰি হৈছে মেট্ৰিক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি উঠিয়ে মোবাইল লোৱা গৈছে কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে 6-7 আনকি কেঁচুৱা চলি থকা ঘৰতো আজিকালি মোবাইলটো পূৰা হেৰি হৈ গৈছে তাৰমানে সিহঁতে মানে মোবাইল নহ'লে ভাত নাখায় মোবাইল নহ'লে হেৰি নকৰে খেলা ধূলাও বাদ দিছে মানে এনেকুৱা টাইপৰ হৈ গৈছে কি ক'ম আৰু বেছিকৈ কথা নকওঁ বাৰু তো সেই আৰু ভিডিঅ'টো চাই থাকোঁ বাৰু আপোনালোকক কেকৰ ভিডিঅ'টো দেখাই আছোঁ তো চাই থাকক আৰু গাইছ এতিয়া মই বাৰ্বি কেক বনাব ওলাইছোঁ তো আপোনালোকক ফিনিচিং আৰু ডেক'ৰেশ্যনৰ কাম আপোনালোকে মোৰ ছেকেণ্ড চেনেলটোত চাব পাৰিব আৰু এতিয়া মই বস্তুখিনি লৈ লওঁ মেজাৰমেণ্ট যিমানখিনি আৰু স্পঞ্জটো হৈ উঠাওঁ তাৰপিছত আপোনালোকক ডেক'ৰেশ্যন অলপমান জাষ্ট দেখাই দিম তো চাই থাকিব দেই ভিডিঅ'টো আৰু গাইছ এতিয়া আপোনালোকে এটা বস্তু দেখাই দিয়ে কালি মই 2টা কেক বনাইছিলোঁ আৰু আজি যিহেতু ডেলিভাৰ হ'ব আজি হৈছে শনিবাৰ আজি হৈছে শুক্ৰবাৰ এই 2টা কেক আপোনালোকক দেখাই দিওঁ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু বেলেগ 2টা হাফ কেজি কেক হয় আৰু তো মোৰ কাৰণেতো খুব ভাল লগা হৈছে ফ্ৰিজৰ ভিতৰত আছে তো আপোনালোক দেখাই আছোঁ ৰ'ব ট্ৰেন এইটো কেক আপোনালোকক দেখাই দিছোঁ
এইটো দুটা কাপ কেকেৰে বনাইছোঁ ভয় লাগে গাইছ এনেকৈ এবাৰ কি হৈছিলে যেতিয়া কেকটো উলিয়াই আনি থ'ব গৈছিলোঁ মানে তলৰ এইখনত লাগি মানে এটা কেক মানে উল্টি ইয়াতে পৰি গৈছিলে গম পাইছেনে এটা পৰি গৈছিলে এনেকুৱা গাইছ মানে ভয় লগা সেইদিনাখনেই নিব আহিছিলে কেকটো 2-3 বজাত নিব আহিছিলে কেকটোৰ ঘটনাটো হৈছিলে 1মান বজাত তাৰপিছত ফটাফট ক্ৰীম ফেটি কিনে ওপৰতো লগাই গাইছ আপোনালোকে যদি মোৰ সেই ভিডিঅ'টো চাব খুজিছে আপোনালোকে মোৰ জুনুচকে ৰেচিপিছত ক্লিক কৰি দিব তাতে মোৰ ভিডিঅ'টো দিয়াই আছে অলৰেডি তাতে আপোনালোকে পাই যাব তো সেই ঘটনাটো হৈছে আৰু গাইছ আৰু এটা পাই আহিছিলোঁ যেহেতু কেক এটা অৰ্ডাৰ আছে কেকটোতো আপোনালোকক দেখাই দিম আৰু লাইন নাই কাৰণে এতিয়া বহাব পৰা নাই আৰু এইফালে বেটাৰখিনি কৰি থৈ দিছোঁ বেটাৰখিনি এতিয়া এইটো দিম এইটো হৈছে মোল এইটো বাৰ্বি কেকৰ মোল ইয়াতে দিম আৰু ইয়াতে তেল চেল সানি লৈছোঁ আৰু এইফালে ক্ৰীমটো উলিয়াই লৈছোঁ ক্ৰীমটো উলিয়াই থ'বলৈ পাহৰিছিলোঁ এইফালে দিলে ক্ৰীম ব্যৱহাৰ কৰিম আমি আৰু এইফালে বন্ধ কৰি দি দিওঁ আৰু আপোনালোকৰ ডিজাইনটো দেখাই আছোঁ ৰ'ব ফাৰ্ষ্ট টাইম এইটো দেখাই দিওঁ এইটো দেখাই আছোঁ এইটো দেখা পাইছেনে এইটো ডিজাইন হৈছে আমাৰ এইটো এটা ফাৰ্ষ্ট এইটো ছেকেণ্ড অৰ্ডাৰ হয় লাহে লাহে দিব লাগিব দেই এইটো দেখা পাইছেনে এইটো অৰ্ডাৰ নাম আছিল কৃতাৰ্থৰ বুলি আছিল নামটো আৰু এই দুটা লগতে কাপ কেক বনাইছোঁ আৰু তেওঁলোকে অৰ্ডাৰ দিছিলে 2টা কাপ কেক দিব লাগিব বুলি তাতে এইটো থৈ দিলোঁ আৰু আমাৰ এই 2টা কেকৰ ডিজাইন আজিৰ কাৰণে আৰু অলপমান পিছত ডেলিভাৰী হ'ব বাৰু অলপমান পিছত এই কেক 2টা দিম তো চাই থাকক আপোনালোকে আৰু লাইন থকা বুলি অভেনটো মানে দিলোঁ এয়া টিক শব্দ শুনিছে এই টিক শব্দটো এতিয়া হৈ আছে মানে 10 মিনিটৰ কাৰণে দিছিলোঁ অভেনটো প্ৰিহিট কৰিবৰ কাৰণে কিন্তু লাইন নাই কাৰণে সেই হ'ল লাইনটো অহাৰ পিছত বহাই দিম আৰু আপোনালোকক ডেকোৰেশ্যনটো দেখাই আছোঁ দেই আৰু ইফালে আমাৰ ইয়াত দেখা পাইছে না কেকটো হ'ব ধৰিছে আৰু লাহে লাহে আপোনালোকক শেষত দেখাই আছোঁ ডেকোৰেশ্যন আৰু গাইছ ইফালে আমাৰ মই তাত মানে টিউশ্যন কৰিব যাওঁ ছেকেণ্ড নাগৰিটো দেখা পাইছে না আমাৰ আপোনালোকক জুম কৰি দেখাই দিছোঁ অলপমান সি মানে ফাৰ্ষ্ট টাইম আজি নাগাৰা বজাইছে আৰু সি সদায় টিউশ্যনত মানে নাগাৰা বাদীটো দেখাই থাকে আৰু মই কৈছিলোঁ মানে ৰিহাৰ্চল হ'লে তুমি যাবা তেতিয়াহ'লে মানে তাতে মাৰিব পাৰিবা আৰু সি আহি কিনে ইমান ধুনীয়াকৈ মাৰি আছে আৰু সি ইচ্ছাটো বাৰু আজি পূৰণ হ'ল তো আপোনালোকক এনেই দেখাই দিলোঁ অলপমান
ইফালে চাই এইটো হ'ল আমাৰ পাৰফেক্ট ডিজাইনটো এইটো হ'ল বাৰ্বি কেকটো আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব হেপী বাৰ্থডে ভাৱনা বুলি লিখি দিছোঁ তো আজি ফাৰ্ষ্ট টাইম এই ডিজাইনটো দিছোঁ তো আপোনালোকে কমেণ্ট কৰি জনাব দেই কেনেকুৱা হৈছে সেই গাইছ আপোনালোকক মই কেকৰ মানে যিটো ডেকোৰেশ্যন আপোনালোকক মানে ডিজাইনটো দেখাই দিলোঁ ডেকোৰেশ্যনৰ ভিডিঅ'টো আপোনালোকে মোৰ কেকৰ জুনুচকে ৰেচিপিছত চাব তো এতিয়া ভাত চাত খাই আহিলোঁ মানে কমচে কম মই 7মান বজাত আৰম্ভ কৰিছিলোঁ এই কেকটো বনাবলৈ গতিকে এতিয়া বাজিছে 10টা কিবাখিনি আৰু ভাতকেইটা খাই আহিলোঁ ভাতকেইটা খাই দেখা পাইছে থৈ নিলোঁ আৰু এতিয়া শো আৰু বেছি আৰু কথা কৈ নাথাকোঁ যিহেতু টোপনি লাগিছে পূৰা আৰু কষ্টও হৈছে ভৰি হাতৰ বিষ উঠি গৈছে থিয় হৈ মানে কাম কৰা আৰু সেইখিনি আৰু গতিকে ভিডিঅ'টো শেষ হোৱাৰ আগত আৰু এবাৰ কৈ দিওঁ আপোনালোকক আপোনালোকে যদি মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেতিয়াহ'লে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি দিব যাতে নটিফিকেশ্যনো আপোনালোকে সোনকালে পাই যায় তো আৰু ভিডিঅ'টো আজিৰ কাৰণে এইখিনি আছিল গুড নাইট গতিকে বাই বাই